হিমন্ত বিশ্ব শৰ্মাই যদি কয় যে বাংলাদেশী খেদিছোঁ উচ্ছেদৰ জৰিয়তে, এইটো কেতিয়াও সত্য কথা নহয়। মই গৈ দেখিলোঁ যে তাত ৭২টা মিঞা পৰিয়ালক উচ্ছেদ কৰিছে, কিন্তু ৬০টা আমাৰ গৰীয়া পৰিয়ালক আকৌ খিলঞ্জীয়া গৰীয়া পৰিয়ালক উচ্ছেদ কৰিলে। ৩টা আহোম পৰিয়ালক উচ্ছেদ কৰিলে আৰু ১৯ ঘৰ আহোম পৰিয়ালৰ মাটি বাৰী এইবিলাক ধ্বংস কৰিলে। ২০ ঘৰ আদিবাসী মানুহৰ ভিতৰত ২০ ঘৰ মানুহেই ভূমি কিনে আৰম্ভ কৰিছোঁ দেই। বাকী প্ৰশ্ন থাকিলে আপোনালোকৰ আজি ৰাইজৰ দলত কেইবা শ মানুহে ২ শতাধিক ৰাইজে যোগদান কৰিছে। যোগদান প্ৰক্ৰিয়া চলি আছে। ৰাইজৰ দলৰ আমাৰ যি ২০২৬ চনৰ কাৰণে শিৱসাগৰ বিধানসভা সমষ্টিটোত যিটো নিৰ্বাচনী প্ৰস্তুতি, সেই নিৰ্বাচনী প্ৰস্তুতিৰ অংশস্বৰূপে আজি আমি এই যোগদান কাৰ্যসূচী কৰাইছোঁ। এই যোগদান কাৰ্যসূচী আজি কমেও ৩০০মান মানুহে যোগদান কৰিব। যোগদান চলি আছে, আপোনালোকে দেখিছে, সকলোৱে দেখিছে, যোগদান কাৰ্যসূচী চলি আছে। তো ৰাইজৰ দলৰ প্ৰতি এনেকৈয়ে মানুহৰ আগ্ৰহ বৃদ্ধিয়ে আমাক উৎসাহিত কৰিছে। আমি আশা কৰিম যে ২০২৬ চনত ২০২১ চনত যেনেকৈ শিৱসাগৰৰ মানুহে আমাক কোনো ৰাজনৈতিক দলৰ সমৰ্থন নোহোৱাকৈ বিজেপিয়ে আমাৰ বিৰোধিতা কৰিছিলে, কংগ্ৰেছে আমাৰ বিৰোধিতা কৰিছিলে, কিন্তু তাৰ পাছতো শিৱসাগৰৰ ৰাইজৰ আশীৰ্বাদত আমি জিকিছিলোঁ। এইবাৰো যাতে অন্য যিকোনো ৰাজনৈতিক দলে বিৰোধিতা কৰাৰ পাছতো শিৱসাগৰৰ ৰাইজে যাতে আমাক আশীৰ্বাদ দিয়ে, আমি যাতে জিকিব পাৰোঁ, তাৰ কাৰণে আমি ৰণকৌশল ৰচনা কৰিছোঁ। তাৰ কাৰণে ৰাইজৰ উৎসাহজনক সমৰ্থন আমি লাভ কৰিছোঁ। আৰু আজি দেখিছে যে নিজে আজি ৩ শতাধিক ৰাইজে আহি আমাৰ ইয়াত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। গতিকে মই সকলোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ, যিসকলে আমাৰ দলত যোগদান কৰিলে। বিশেষভাৱে আজি এনেকুৱা কিছুমান ডেকা যুৱক যুৱতীয়ে স্নাতকোত্তৰ ইঞ্জিনিয়াৰিং পাছ কৰা কিছুমান এনেকুৱা ধৰণৰ বিশেষ ধৰণৰ ডিগ্ৰীধাৰী কিছুমান ছাত্ৰ ছাত্ৰীয়ে আজি আমাৰ দলত যুৱক যুৱতীয়ে আমাৰ দলত যোগদান কৰিছে। এইটো আমাক সকলোকে উৎসাহিত কৰিছে। এতিয়া যুৱ প্ৰজন্মৰ মাজত ৰাইজৰ দলক জনপ্ৰিয়টো কৰিবই, আৰু যুৱ প্ৰজন্মকো ৰাইজৰ দলৰ যি আদৰ্শ, সেই আদৰ্শৰে অনুপ্ৰাণিত কৰিছে বুলি আজি প্ৰমাণিত হৈছে। গতিকে মই সকলো ৰাইজকে, সকলোকে আজি যোগদান কৰা সকলোকে আমাৰ দলত সঠিক ৰূপে কাম কাজ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আমাৰ দলত সকলোকে যোগ্যতা অনুসৰি তেওঁলোকক পদবী দিয়া হ'ব, আৰু মুকলিমূৰীয়াকৈ যাতে দলৰ সৈতে তেওঁলোকে কাম কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰিব। আৰু আজিৰ যোগদানে অকল ২০২৬ চনত শিৱসাগৰ বিধানসভা সমষ্টি নহয়, সমগ্ৰ অসমত ৰাইজৰ দলে এইবাৰ মিনিমাম ২০খন আসন লাভ কৰিবৰ কাৰণে যি অভিযান আৰম্ভ কৰিছে, সেই অভিযানতো সহায় কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মহিলাক কোনো ইনএপ্ৰপ্ৰিয়েট আচৰণ মইতো কৰাই নাই। আপোনালোকে সকলোৱে জানে যে অখিল গগৈয়ে মহিলাৰ প্ৰতি আটাইতকৈ সন্মান প্ৰদৰ্শন কৰা এজন নাগৰিক বা এজন ৰাজনীতিক বা আপুনি এটা দলৰ সভাপতি বুলি ক'ব পাৰে। গতিকে মহিলাৰ প্ৰতি মোৰ আচৰণ কেতিয়াও বেয়া নহয়েই। গতিকে আজি RSSৰ মানুহে মোৰ ওপৰত মানে যেতিয়া সম্পূৰ্ণৰূপে যেতিয়া উচ্ছেদৰ বিৰুদ্ধে মাত পাতিলোঁ, আৰু বিজেপিৰ এটা উচ্ছেদ বিৰোধী অভিযানৰ প্ৰকৃত ৰহস্যবিলাক উদ্ধাৰ কৰি দিলোঁ, যেতিয়া কৈ দিলোঁ যে লখিমপুৰতো অকল বাংলাদেশী খেদা নাই, লখিমপুৰত 20টা আহোম 15টা আহোম 19টা আহোম পৰিয়ালৰ ওপৰত আক্ৰমণ কৰিছে, তাৰ ভিতৰত 4টা আহোম পৰিয়ালৰ ঘৰ ভাঙিছে, 20টা আদিবাসী পৰিয়ালৰ সম্পূৰ্ণ ঘৰ ভাঙি চুৰমাৰ কৰি দিছে আদিবাসী চাহ জনগোষ্ঠীৰ পৰিয়ালৰ। তাতে এটা কলিতা পৰিয়ালৰ ঘৰ ভাঙি শেষ কৰি দিছে, অনুসূচিত জাতি কৈবৰ্ত পৰিয়ালৰ এটা ঘৰ ভাঙি শেষ কৰি দিছে, গৰীয়া মানুহৰ 60টা ঘৰ ভাঙি শেষ কৰি দিছে, আৰু মাত্ৰ 72টা ঘৰহে মিয়া মানুহৰ বা মুখ্যমন্ত্ৰীয়ে কোৱা তথাকথিত বাংলাদেশী ঘৰ উচ্ছেদ কৰিছে। গতিকে 72টা তথাকথিত বাংলাদেশী ঘৰ উচ্ছেদ কৰিবলৈ গৈ 72টাতকৈ বহুত বেছি আমাৰ খিলঞ্জীয়া মানুহৰ ঘৰ তাত ভাঙি দিলে লখিমপুৰত। এই ৰহস্যবিলাক ভেদ কৰি দিয়াৰ পাছত বিজেপি আৰু RSSৰ মূৰৰ কামৰণি হৈছোঁ আমি। সেইকাৰণে উচ্ছেদ পীড়িত মানুহৰ ওচৰত যেতিয়া খবৰ ল'বলৈ গৈছোঁ, তেতিয়া মহিলাবিলাকক যেতিয়া আমি মৰম কৰিছোঁ, মহিলাবিলাকে যেতিয়া আমাক সাৱটি ধৰিছে, সাৱটি ধৰাটোকে আমি মহিলাৰ প্ৰতি ইনএপ্ৰপ্ৰিয়েট আচৰণ কৰিছোঁ বুলি তেওঁলোকে আমাৰ ওপৰত গোচৰ দিছে। মই ভাবোঁ যে নেশ্যনেল উইমেন কমিশ্যনে নিশ্চয় বিষয়টো বুজি উঠিছে, আৰু নিশ্চয় নেশ্যনেল উইমেন কমিশ্যনে মোৰ ওপৰত কোনো ধৰণৰ বক্তব্য নিদিব বা মোক নামাতিব, মোৰ লগত এই সম্পৰ্কে কোনো ধৰণৰ যোগাযোগো নকৰিব বুলি মই ভাবোঁ। কাৰণ আপোনালোকে ফটোবিলাক দেখিলেই দেখিবলৈ পাব যে মোৰ মাৰ সমান বয়সৰ মহিলাই যেতিয়া কান্দিছে,
মোৰ আইতাৰ সমান বয়সৰ মহিলাই যেতিয়া মোৰ গাত ধৰি কান্দিছে, তেতিয়াতো মই তেখেতসকলৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিবই লাগিব। সেইটোতো কেতিয়াও ইনএপ্ৰপ্ৰিয়েট আচৰণ হ'ব নোৱাৰে। মই ভাবোঁ যে বিজেপি আৰু RSSৰ এই ষড়যন্ত্ৰ উফৰি যাব। মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা কাৰো মানুহ নহয়। হিমন্ত বিশ্ব শৰ্মা বিজেপি RSSৰো মানুহ নহয়। তেওঁ মানে যি সময়ত য'তে ক্ষমতা পাব তেওঁ তাতে থাকে। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা সুবিধাবাদী মানুহ অসমৰ ইতিহাসত কেতিয়াও জন্মই হোৱা নাই। তেওঁ যেতিয়া কংগ্ৰেছৰ ভাল দিন আছিলে তেতিয়া কংগ্ৰেছত আছিলে, আলফাৰ ভাল দিন যেতিয়া আছিলে তেওঁ আলফাত আছিলে, আছুৰ ভাল দিন যেতিয়া আছিলে তেতিয়া আছুত আছিলে, অসম গণ পৰিষদৰ ভাল দিন যেতিয়া আছিলে তেওঁ প্ৰফুল্ল মহন্তৰ ছাঁটোৰ নিচিনা আছিলে। হিমন্ত বিশ্ব শৰ্মা মানে পানীৰ নিচিনা বস্তু, যিটো পাত্ৰতে ৰাখে তাতে তেওঁ থাকে। আৰু এইবাৰ যদি বিজেপি আৰু RSSৰ অৱস্থা বেয়া দেখে, হিমন্ত বিশ্ব শৰ্মাৰ পাল্টি মাৰি দিবৰ কাৰণে 1 ছেকেণ্ডো নালাগে। হিমন্ত বিশ্ব শৰ্মাৰ পাল্টি মাৰি দিব আৰু তেওঁ কোনটো দলত আহি সোমাই যায় ঠিক নাই। তেওঁ কংগ্ৰেছতো আকৌ সোমাব পাৰে, নহ'লে অসম গণ পৰিষদতো সোমাব পাৰে। ৰাইজৰ দলততো হিমন্ত বিশ্ব শৰ্মাক লোৱা নাযাব। মই আৰু এটা কথা আপোনালোকক ক'ব খুজিছোঁ, ম্যানমাৰত আলফা স্বাধীনৰ ওপৰত ভাৰত ৰাষ্ট্ৰই যি আক্ৰমণ কৰিছে, আমি সেই আক্ৰমণক নিন্দা কৰিছোঁ। আৰু আক্ৰমণৰ জৰিয়তে নহয়, হত্যাৰ ৰাজনীতিৰ জৰিয়তে নহয়, বন্দুকৰ ৰাজনীতিৰে নহয়, আলফা স্বাধীনৰ লগত আলোচনাৰ জৰিয়তে অসমৰ আলফা সমস্যাটোৰ এটা স্থায়ী মীমাংসা কৰিবৰ কাৰণে আমি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ। ভাৰত চৰকাৰে এতিয়া শান্তিপূৰ্ণ গণতান্ত্ৰিক সমাধানৰ পৰিৱৰ্তে অস্ত্ৰ শস্ত্ৰৰে মানুহক মাৰি বিদ্ৰোহীসকলক হত্যা কৰি এতিয়া আলোচনাৰ প্ৰক্ৰিয়াটোক বাধাগ্ৰস্ত কৰিবৰ কাৰণে যি যত্ন কৰিছে, আৰু সেই সুযোগত আলফাই আকৌ অসমত বোমা বাৰুদ কৰিম বুলি যিধৰণে ঘোষণা কৰিছে, আমি দুয়োটাকে কোনোপধ্যে নকৰিবৰ কাৰণে, এই দুয়োটা কাম নকৰিবৰ কাৰণে দুয়োটা মানে আমি ভাৰত চৰকাৰক আৰু আলফা দুয়োটা সংগঠন বা দুয়োটা অনুষ্ঠানকে আমি আহ্বান জনাইছোঁ। আৰু আশা কৰিম ভাৰত চৰকাৰে এনেকৈ অসমীয়া ডেকা নিধন কৰাৰ পৰিৱৰ্তে অসমৰ আলফা সমস্যাটোৰ সমাধান কৰিবৰ কাৰণে তেওঁলোকৰ লগত আলোচনাত বহক আৰু আলোচনাত বহি এটা ৰাজনৈতিক সমাধান কৰক। আলফাৰ বেছিভাগ মানুহেই যেতিয়া ওলাই আহিলে, এতিয়া এই গ্ৰুপটিও নিশ্চয় আলোচনাত বহিব। আৰু মই ভাবোঁ যে তেওঁলোকৰ লগতো আলোচনা কৰি এটা শান্তিপূৰ্ণ মীমাংসা কৰিবৰ কাৰণে আগবাঢ়ি যাব লাগে। আমাৰ অসমীয়া ডেকাক হত্যা কৰাটো আমি কেতিয়াও নিবিচাৰোঁ। বিশ্ব শৰ্মাই মই কালি নিজে লখিমপুৰলৈ গৈছিলোঁ। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে বাংলাদেশীক আমি উচ্ছেদ কৰিলোঁ। মই গৈ দেখিলোঁ যে তাত 72টা মিয়া পৰিয়ালক উচ্ছেদ কৰিছে, কিন্তু 60টা আমাৰ গৰীয়া পৰিয়ালক আকৌ খিলঞ্জীয়া গৰীয়া পৰিয়ালক উচ্ছেদ কৰিলে। 20টা আদিবাসী আমাৰ খিলঞ্জীয়া আদিবাসী চাহ জনগোষ্ঠীৰ পৰিয়ালক আমাৰ উচ্ছেদ কৰিলে। 3টা আহোম পৰিয়ালক উচ্ছেদ কৰিলে আৰু 19 ঘৰ আহোম পৰিয়ালৰ মাটি বাৰী এইবিলাক ধ্বংস কৰিলে। কলিতা পৰিয়াল এটাক উচ্ছেদ কৰিলে, অনুসূচিত জাতি কৈৱৰ্ত পৰিয়ালক এটা উচ্ছেদ কৰিলে, আৰু এনেকৈ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহবিলাকক তেওঁলোকে উচ্ছেদ কৰিলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই যদি কয় যে বাংলাদেশী খেদিছোঁ উচ্ছেদৰ জৰিয়তে, এইটো কেতিয়াও সত্য কথা নহয়। গতিকে আৰু যিবিলাক মানুহক উচ্ছেদ কৰিলে, মই লখিমপুৰলৈ নিজে গৈছোঁ, এটা অঞ্চলত য'ত আচলতে মিয়া মানুহবিলাক আৰু আদিবাসী মানুহবিলাকক উচ্ছেদ কৰিলে, তাততো দেখিছোঁ যে 20 ঘৰ আদিবাসী মানুহৰ ভিতৰত 20 ঘৰ মানুহেই ভূমিহীন, এক টুকুৰাও মাটি নাই। 4 ঘৰ আপোনাৰ আমাৰ আহোম মানুহ উচ্ছেদ কৰিলে, 4 ঘৰ মানুহৰ ভিতৰত 4 ঘৰ মানুহেই ভূমিহীন, অন্য কোনো ঠাইত মাটি নাই। কৈৱৰ্ত মানুহৰ পৰিয়ালটোক উচ্ছেদ কৰিলে, এটা পৰিয়াল তেওঁলোক ভূমিহীন। মিয়া পৰিয়াল 72টাক উচ্ছেদ কৰিলে, তাৰে যিখিনি মানুহক পৰিয়ালক পালোঁ, মইতো 20টা পৰিয়াল মানুহ কালি লগ ধৰিলোঁ, এই 20টা পৰিয়ালেই ভূমিহীন। গতিকে মুখ্যমন্ত্ৰীয়ে কোৱা যে ভূমিহীন নহয় লেণ্ডলৰ্ড হয়, লেণ্ডলেছ নহয় লেণ্ডলৰ্ড হয়, মুখ্যমন্ত্ৰীৰ এই কথাবিলাক মিথ্যাচাৰৰ নামান্তৰ। তেওঁ এজন মিছলীয়া মুখ্যমন্ত্ৰী, তেওঁ এজন জনগণ বিৰোধী মুখ্যমন্ত্ৰী, তেওঁ দুখীয়া বিৰোধী মুখ্যমন্ত্ৰী। মই মুখ্যমন্ত্ৰীৰ এই কথাৰ বিৰোধিতা কৰিছোঁ। বিশ্ব শৰ্মাই মই কালি নিজে লখিমপুৰলৈ গৈছিলোঁ। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে বাংলাদেশীক আমি উচ্ছেদ কৰিলোঁ। মই গৈ দেখিলোঁ যে তাত 72টা মিয়া পৰিয়ালক উচ্ছেদ কৰিছে, কিন্তু 60টা আমাৰ গৰীয়া পৰিয়ালক আকৌ খিলঞ্জীয়া গৰীয়া পৰিয়ালক উচ্ছেদ কৰিলে। 20টা আদিবাসী আমাৰ খিলঞ্জীয়া আদিবাসী চাহ জনগোষ্ঠীৰ পৰিয়ালক আমাৰ উচ্ছেদ কৰিলে। 3টা আহোম পৰিয়ালক উচ্ছেদ কৰিলে আৰু 19 ঘৰ আহোম পৰিয়ালৰ মাটি বাৰী এইবিলাক ধ্বংস কৰিলে। কলিতা পৰিয়াল এটাক উচ্ছেদ কৰিলে, অনুসূচিত জাতি কৈৱৰ্ত পৰিয়ালক এটা উচ্ছেদ কৰিলে, আৰু এনেকৈ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহবিলাকক তেওঁলোকে উচ্ছেদ কৰিলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই যদি কয় যে বাংলাদেশী খেদিছোঁ উচ্ছেদৰ জৰিয়তে, এইটো কেতিয়াও সত্য কথা নহয়। গতিকে আৰু যিবিলাক মানুহক উচ্ছেদ কৰিলে,
মই লখিমপুৰলৈ নিজে গৈছোঁ। এটা অঞ্চলত য'ত আচলতে মিয়া মানুহবিলাক আৰু আদিবাসী মানুহবিলাকক উচ্ছেদ কৰিলে, তাততো দেখিছোঁ যে 20 ঘৰ আদিবাসী মানুহৰ ভিতৰত 20 ঘৰ মানুহেই ভূমিহীন, এক টুকুৰাও মাটি নাই। চাৰি ঘৰ আপোনাৰ আমাৰ আহোম মানুহ উচ্ছেদ কৰিলে, 4 ঘৰ মানুহৰ ভিতৰত 4 ঘৰ মানুহেই ভূমিহীন, অন্য কোনো ঠাইত মাটি নাই। কৈৱৰ্ত মানুহৰ পৰিয়ালটোক উচ্ছেদ কৰিলে, এটা পৰিয়াল তেওঁলোক ভূমিহীন। মিয়া পৰিয়াল 72টা উচ্ছেদ কৰিলে, তাৰে যিখিনি মানুহক পৰিয়ালক পালোঁ, মইতো 20টা পৰিয়াল মানুহ কালি লগ ধৰিলোঁ, এই 20টা পৰিয়ালেই ভূমিহীন। গতিকে মুখ্যমন্ত্ৰীয়ে কোৱা যে ভূমিহীন নহয় লেণ্ডলৰ্ড হয়, লেণ্ডলেছ নহয় লেণ্ডলৰ্ড হয়। মুখ্যমন্ত্ৰীৰ এই কথাবিলাক মিথ্যাচাৰৰ নামান্তৰ। তেওঁ এজন মিছলীয়া মুখ্যমন্ত্ৰী, তেওঁ এজন জনগণ বিৰোধী মুখ্যমন্ত্ৰী, তেওঁ দুখীয়া বিৰোধী মুখ্যমন্ত্ৰী। মই মুখ্যমন্ত্ৰীৰ এই কথাৰ বিৰোধিতা কৰিছোঁ। লাল বৰা আৰু কেশৱ মহন্তইহে কেৱল মানে বিজেপিৰ লগত থাকি কেৱল সুবিধা, যিকোনো সুবিধা লাভ কৰিছে, তাকো বহুত বেছি পাৱাৰ দিয়া নাই। ডাঙৰ ডাঙৰ ঠিকাবিলাক চব মানে হিমন্ত বিশ্ব শৰ্মাই ঠিকাদাৰবিলাকক দিয়ে। সৰু সৰু কিবা কিবি 2-এটা লাভ খাবলৈ দিছে বিজেপিয়ে অসম গণ পৰিষদক, অতুল বৰা আৰু কেশৱ মহন্তৰ ভায়েক তায়েকবিলাকক ঠিকা তুলি ল'বলৈ দিছে। কিন্তু মই আপোনালোকক এটা কথা কৈ দিওঁ যে অসম গণ পৰিষদৰ তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু নেতাবিলাকে এইবাৰ অসম গণ পৰিষদক ইমান আত্মসমৰ্পণ কৰিবলৈ অনুমতি নিদিব। অকল অতুল বৰা আৰু অকল কেশৱ মহন্তৰ কথা মতে অসম গণ পৰিষদটোক বিজেপিৰ ওচৰত বিক্ৰী কৰিবলৈ নিদিব। আৰু সেইকাৰণে মই ভাবোঁ যে আগন্তুক সময়ত 2026 চনত অসমৰ ৰাজনীতি একদম ওলট পালট হৈ যাব পাৰে। গোটেই আমাৰ আঞ্চলিক দলবিলাক আমি একলগ হৈ যোৱাৰ চান্স আছে। যিদিনাই অসম গণ পৰিষদে বিজেপিৰ পৰা ওলাই আহিব, যিদিনাই তেওঁলোকে ক'ব যে আমি কাক সমৰ্থন নকৰোঁ, যিদিনাই তেওঁলোকে ক'ব যে অসমৰ আঞ্চলিক স্বাৰ্থৰ প্ৰতি আমি দায়বদ্ধ, আকৌ হ'ম, আমি ভুল কৰিছিলোঁ, সেইবুলি যিদিনাই ক'ব, সেইদিনাই আকৌ আঞ্চলিক ঐক্য আকৌ গঢ়ি উঠিব। আৰু যিদিনাই আঞ্চলিক ঐক্য গঢ়ি উঠিব, সেইদিনাই বিজেপিৰ অসমত মানে আয়ুস টুটি আহিব, আৰু সেইদিনাই আমি বিজেপিক বিদায় দিবৰ কাৰণে সক্ষম হ'ম। অসম গণ পৰিষদে বিজেপিক এৰি আহে, বিজেপিয়ে তেওঁলোকৰ ওপৰত জাপি দিয়া যিখন সেইখনক যদি তেওঁলোকে অস্বীকাৰ কৰি দিয়ে, তেওঁলোকে নামানো বুলি কৈ দিয়ে, আৰু বিজেপিয়ে যিটো হিন্দুত্ববাদীৰে আদৰ্শৰে তেওঁলোকক সম্পূৰ্ণৰূপে ম্লান কৰি দিছিলে, ধ্বংস কৰি দিছিলে, আদৰ্শবিহীন কৰি দিছিলে, সেইটোৰ পৰা আঁতৰি আহি আকৌ যদি তেওঁলোকে দুখ স্বীকাৰ কৰি অনুতপ্ত হয়, ডেফিনেটলি আমি একেলগে কাম কৰিবলৈ নহ'ব বুলি কোনেও কোৱা নাই এতিয়ালৈকে। কিন্তু কংগ্ৰেছ দলৰ যিটো বডি লেংগুৱেজ আৰু মাজে মাজে তেওঁলোকে কৰা কিছুমান মন্তব্যই মিত্ৰতাৰ প্ৰতি কংগ্ৰেছ দলৰ যিটো আগ্ৰহ, সেইটো আগ্ৰহ আছেনে নাই সেইটোৰ ওপৰত আমাৰ সন্দেহ মাজে মাজে হয়। এতিয়ালৈকে কংগ্ৰেছ দলে আনুষ্ঠানিকভাৱে কেতিয়াও মিত্ৰতা নকৰোঁ বুলি কোৱা নাই। বৰং আমি দেখিছিলোঁ যে গৌৰৱ গগৈয়ে যেতিয়া আমাৰ কেইদিনমানৰ আগতে গুৱাহাটীত যেতিয়া এখন নাগৰিক অভিৱৰ্তন হৈছিলে, নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈয়ে বৰঞ্চ মিত্ৰতাৰ পক্ষত তেখেতে কৈছিলে, কিন্তু খুব মুকলিমূৰীয়াকৈ তেখেতে কোৱা নাছিল। সেইকাৰণে আমি তেখেতৰ বক্তব্য শুনি আমি ভাবিছিলোঁ যে নহয়, কংগ্ৰেছ এতিয়াও মিত্ৰতাৰ কাৰণে পূৰা সাজু হৈ উঠা নাই। কিন্তু মই ভাবোঁ যে মিত্ৰতা যদি আমি নকৰোঁ, বিজেপিক পৰাভূত কৰিব নোৱাৰোঁ। সেইকাৰণে মিত্ৰতা আমাৰ হ'বই লাগে। কংগ্ৰেছ দলে যদি মিত্ৰতা নকৰোঁ বুলি ভাবে, তেতিয়াহ'লে মই ভাবোঁ যে সেইটোৰ পৰা বিজেপিৰ লাভ হ'ব। আৰু বিজেপিৰ লাভ হোৱা কাম নিশ্চয় আমি ৰাইজৰ দলেও কৰিব নোৱাৰোঁ, কংগ্ৰেছ দলেও কৰিব নোৱাৰোঁ। সেইকাৰণে মই আশা কৰোঁ যে কংগ্ৰেছ দলে মিত্ৰতা কৰিব, আমি সকলোৱে মিলি মিত্ৰতা কৰিম, আৰু 2026 চনত আমি বিজেপিক পৰাজিত কৰিম। বিজেপিক পৰাজিত কৰিবৰ কাৰণে ৰাইজৰ দল আছিলে, ৰাইজৰ দল আছে, আৰু ৰাইজৰ দলে ভৱিষ্যতেও মিত্ৰতাৰ পক্ষত অৱস্থান ল'ব। আমি যিকোনো ত্যাগৰ বিনিময়ত হ'লেও অসমত বিৰোধী দলবিলাকৰ মিত্ৰতা বিচাৰোঁ, আৰু 2026 চনত আমি বিজেপিক পৰাভূত কৰিব খোজোঁ। অসাংবিধানিক কথা কৈছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভূমিহীন মানুহক উচ্ছেদ কৰিছে, আৰু ভূমিহীন মানুহক উচ্ছেদ কৰি তেওঁলোকৰ ভোটাধিকাৰ কৰ্তন কৰাটো সংবিধান বিৰোধী কথা হ'ব। কোন সংবিধানত লিখা আছে যে ভূমিহীন হ'লে মানুহক মানে আপোনাৰ ভোটাধিকাৰ কৰ্তন কৰিব পাৰে? যদি বিদেশী হয় তেতিয়াহ'লে ডেফিনেটলি ভোটাধিকাৰ কৰ্তন হ'ব। কিন্তু যদি ভোটাধিকাৰ কৰ্তন কৰিবলৈ হয়, তাৰ আগতে বিদেশী বুলি প্ৰমাণিত হ'ব লাগিব। গতিকে মই হিমন্ত বিশ্ব শৰ্মাৰ এই কথাক প্ৰত্যাহ্বান জনাইছোঁ, আৰু এনেকুৱা ধৰণৰ ফাংফুং কথা নক'বৰ কাৰণে, সংবিধান বিৰোধী কথা নক'বৰ কাৰণে, বেআইনী কথা নক'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ। আৰু কোনো মানুহৰ ভোটাধিকাৰ কৰ্তন নকৰি ভূমিহীন থলুৱা খিলঞ্জীয়া মানুহবিলাকক মাটিৰ পট্টা দিবৰ কাৰণে আৰু মাটি দিবৰ কাৰণে মই দাবী জনাইছোঁ। যিজন মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈয়ে পাকিস্তানৰ লগত সম্পৰ্কত থকা বুলি ভাৰতৰ গৃহ বিভাগে গম নোপোৱাৰ আগত তেওঁ গম পায়, সেইজন মুখ্যমন্ত্ৰীয়ে
ম্যানমাৰত ভাৰত চৰকাৰে আক্ৰমণ কৰোঁতে গম নোপোৱাটো কম কথা হৈছেনে? অৰ্থাৎ তেওঁ যিটো কথা গম নাপাব লাগে সেইটো গম পায়, আৰু যিটো কথা গম পাব লাগে সেইটো গম নাপায়। অসমৰ মুখ্যমন্ত্ৰীক নুসুধাকে নিশ্চয় ভাৰত চৰকাৰে আক্ৰমণ কৰা নাই, কাৰণ এইটো অসমৰ প্ৰশ্ন। গতিকে মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা মাতিছে। অসমৰ মুখ্যমন্ত্ৰীক মই ক্ষমা বিচাৰিবলৈ দাবী জনাইছোঁ, আৰু যিকেইজন মানুহক হত্যা কৰিলে সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীও জগৰীয়া, আৰু মই সেইকাৰণে ভাবোঁ যে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে আং বাং কথা কোৱা বন্ধ কৰি ভাৰত চৰকাৰৰ লগত অতি সোনকালে আলোচনাত বহি আলফাৰ লগত আলোচনাত বহাবৰ কাৰণে ব্যৱস্থা ল'ব লাগে। ধন্যবাদ।